হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। মই দেখাব লৈছোঁ আজি পানী পিঠাৰ ৰেচিপি। চাই থাকিব শেষলৈকে। প্ৰথমতে মই এয়া একাপ চাউল ল'লোঁ। চাউলখিনি ভালদৰে খচি ধুই অলপ টাইম তিয়াই থ'লোঁ পানীত। এয়া দেখিছে, মই চাউলখিনি ভালদৰে ধুই লৈছোঁ আৰু অলপ টাইম তিয়াই থোৱাৰ পিছত মই এনেকৈ আঙুলিৰে পিটিকি চালোঁ। চাউলবোৰ ভাগি গৈছে। ভাগি গ'লে জানিব আপোনালোকে এয়া খুন্দিব পৰা হৈছে বুলি। আৰু মই এটা বাট লগা গামলাত ধুনীয়াকৈ এনেকৈ টুকি লৈছোঁ ধুই, আৰু অলপ টাইম এনেকৈ মই ধুই পিনি থৈ দিম, পানীটো গৈ শেষ হৈ অলপ জৰজৰীয়া হ'বলৈ। আৰু এয়া মই পিঠাখিনি মিক্সিতে খুন্দিলোঁ। আৰু মোৰ একাপ চাউলত ইমানখিনিয়ে পিঠা ওলালে। মই এটা বাতিত পিঠাখিনি ল'লোঁ আৰু অকণমান নিমখ লৈছোঁ। নিমখ দি অলপ পানী দি এনেকৈ গুলি লৈছোঁ। কম পানী দি প্ৰথমে গুলিব লাগে, বেছি পনীয়া হৈ গ'লে পিঠাটো ভালকৈ নুঠিব। মই অলপ পনীয়া দেখি আৰু অলপ শুকান পিঠা দি দিলোঁ। আৰু দি এনেকৈ চামুচখনে গুৰি লৈছোঁ। এয়া মোৰ পিঠা বনাবলৈ পাৰফেক্ট হৈ গ'ল। এয়া মই কেৰাহীতে বনালোঁ আজি পানী পিঠাটো। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, অকণো ভাগি ছিগি যোৱা নাই। আৰু এয়া মই চাহৰ লগত আজি পানী পিঠা খালোঁ, আৰু লগত অলপ কেক। ধন্যবাদ।